মই কৈছোঁ যে ত্ৰিপাক্ষিক আলোচনা হ'ব লাগে। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এখন ত্ৰিপাক্ষিক আলোচনাৰ আমি ব্যৱস্থা কৰিম আৰু ত্ৰিপাক্ষিক আলোচনাতে কথাবিলাক আজিলৈকে কেতিয়াও আলোচনা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ লগত। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হ'ব। ৰাভা লোকসকলে তেওঁলোকৰ মনৰ বেদনাৰ কথা বুজাব আৰু ভাৰত চৰকাৰে উপযুক্ত সিদ্ধান্ত ল'ব। আমি মাজত মধ্যস্থতাৰ কাম কৰিম ভাৰত চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাজত। বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে, সেইটো আমি কণ্টেষ্ট কৰিম। কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেলগে আছিলোঁ, একেলগে থাকিম। এই পাৰ্টিবিলাক চিনচিয়াৰ নহয়, চিৰিয়াছ নহয়। আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছোঁ কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। আজি আপোনালোকে চাওক, এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত বাক্য হৈছে। আৰম্ভণিটো অমূৰ আপোনাৰ দেশে দিয়ে হৈছে। এই সৰু কামটো কংগ্ৰেছেও কৰিব নোৱাৰিলেহেঁতেন জানো? গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই। তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা, সেই কেণ্ডিডেটৰ পৰা টকা, সেইটোতে ব্যস্ত আছে। কি কৰে কৰক, খালি এটাই কথা, আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ অসমতে আছে আৰু আমিও মাতোঁ দিল্লীৰ পৰা, কিন্তু পঞ্চায়তত আমি নামাতোঁ, আমি বিধানসভাত মাতোঁ।